নমস্কাৰ এই মুহূৰ্তত পিআই নিউজৰ দৰ্শকসকলক জনাবলৈছো এক গুৰুত্বপূৰ্ণ খবৰ অসম মিজোৰাম সীমান্তৱৰ্তী কাছাৰ জিলাৰ লয়লাপুৰত তীব্ৰ উত্তেজনা সহ মিজো দুষ্কৃতিকাৰীয়ে অস্ত্ৰ শস্ত্ৰ লৈ অসম ভূমিত প্ৰৱেশ দোকান পোহাৰ ঘৰবাৰী জ্বলাই দিয়াৰ উপৰিও দুষ্কৃতিকাৰীসকলে আক্ৰমণ কৰিলে স্থানীয় ৰাইজক তথা স্থানীয় ৰাইজলৈ গুলি বৰ্ষণ কৰাৰ কথাও পোহৰলৈ আহিছে অসম মিজোৰাম সীমান্তৱৰ্তী কাছাৰ জিলাৰ লয়লাপুৰত তীব্ৰ উত্তেজনা সৃষ্টি হয় সহ মিজো দুষ্কৃতিকাৰীয়ে অস্ত্ৰ শস্ত্ৰ লৈ অসমৰ ভূমিৰ প্ৰায় 5 কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি কেইবাখনো দোকান পোহাৰ সহ ঘৰ বাৰী জ্বলাই দিয়ে লগতে কেইবাটাও হ্যান্ডমেড বম বিস্ফোৰণ ঘটায় মিজো দুষ্কৃতিকাৰীসকলে মোকাবিলা কৰা যোৱা অসমৰ লোকসকলৰ ওপৰতো আক্ৰমণ চলোৱাৰ লগতে গুলি বৰ্ষণ কৰে মিজোসকলে ফলত গুৰুতৰভাৱে আঘাত হয় মহিলাসহ 8জনকৈ লোক তাৰ মাজত এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে আহতসকল বৰ্তমান শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ বিশাল বাহিনী ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় কিন্তু লক্ষণীয় বিষয় হ'ল মিজোসকলৰ বিৰুদ্ধে স্থানীয় ৰাইজ ওলাই আহিছিল যদিও কাছাৰ আৰক্ষীয়ে মিজোসকলৰ বিৰুদ্ধে বিশেষ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে आज शाम को हमको इन्फॉर्मेशन मिला है कि कुछ असामाजिक तत्वों ने जो रोड किनारे जो टेम्परेरी स्टॉल्स हैं वो और कुछ घर हैं कच्चा घर है उनको जला दिया था तो इमीडिएट लोकल पुलिस वहाँ पे स्पॉट पे पहुंची तो वहाँ पे देखा कि कुछ लोग थे तो उनको भगा दिया गया वो भाग गए और अभी उस एरिया में पुलिस पेट्रोलिंग कर रही है फिक्स पॉकेट भी दिया है अभी सिचुएशन अंडर कंट्रोल है सर इंजरी वगैरह कुछ है इस तरह हमारा असम के साइड से एक लड़का अभी इंजर्ड हुआ है वो अंडर ट्रीटमेंट है जहाँ तक हमारे पास इंफॉर्मेशन आ रहा है उसमें एक आदमी इंजर्ड है वो स्टेबल है सर घर और दुकान कितना जला आपके वो अभी पता लगाने की कोशिश कर रहे हैं किस हद तक ये करेगी इस तरह की घटनाएं दोबारा नहीं हो इसके सिलसिले में हम अपने काउंटर पार्ट्स के कॉन्टेक्ट में हैं और गवर्नमेंट के स्तर पे भी इस लेवल पे बातचीत जा रही है सर यहाँ का पब्लिक का एक डिमांड है यहाँ का जो उस वजह में आप क्या कहेंगे अभी जो ये पब्लिक का डिमांड आ रहा है इस बारे में हम देखते हैं उसके बारे में कुछ कल कुलीचुरम जो हुआ था उसमें मेघालय पुलिस ने टेम्परेरी पेट्रोल पोस्ट लगाया था तो उसको हमने हटवा दिया है जहाँ तक कछार की बात है सिचुएशन अंडर कंट्रोल है इस तरह का हमारे पास अभी कोई नहीं खबर है कुछ मार्केट में रूमर्स बहुत ज्यादा फैल रही है तो मैं भी आप लोगों से रिक्वेस्ट कर रहा हूँ कि अपने लेवल पे कोई रूमर्स आ रही है तो उसको कृपया अथॉरिटी से वेरीफाई कर लें বিগত সপ্তাহ 10 দিন থেকে এখানে লাইলাপুর মিজোরাম বাইরেন টিম মিজোরাম বর্ডারে এই মিজো মানুষ আইয়া তারা আমরা লাইলাপুর মানুষের মারামারি করে তারা গরু জ্বালায় পরে তারা বোম মারে তারপরে আজকে আমরা মানুষ ওদিকে গেছে মারামারি করছে আমরা মানুষ ইনজুরি হয়েছে 4-5 জন আর এখনো পর্যন্ত 8-10 জন মানুষ এখনো আইছে না আর আগে কিটা করতে তারা এখানে আজকে তো তারা এখনো আইছে না আমি আইয়া আগুন গরিব মানুষের গরুর ধর আগুন জ্বালাইছে তারপরে বোমু মারছে কিরকম বোমু মারামারি করছে আমরা মানুষ মারামারি করছে লাস্টে আমরা মানুষ গেছেন কতজন এখনো পর্যন্ত আইসিন না ঘুরিয়া এরা কতজন আইছিল এখান থেকে তারা তো প্রচুর মানুষ পাবলিক বেশি পুলিশও লগে আছে তার লগে এখানে করছে পরে ওইদিকে হাউইতাঙ্গ এদিকে করছে আর হাইলাকান্দি ওইদিকে ও সাইড দিকে করে তারা এরকম ঘটনা কতদিন থেকে চলি আর কত বছর 10-15 দিন তাই মানে বেশি চলে আগেও চলে বহুত আগে তাই চলে 1-2-3 বছর আগে তাই চলে কিন্তু এই কতদিন তাই বহুত কারণ তারা মিজো মানুষ তারা মানে আমরা আসামে আগে আসলা কিচ্ছু করছে না এখন সব মিজো মানুষ তারা মিজোরাম গেছে গিয়ে লাগে তারা একটু তা বেশি করে এখানে ব্লক হয়ে বলিছে তারপরে বাইরেন থেকে এইটা ব্লক তারা গাড়ি রাখে মানে আটকে রাখিছে পাবলিকে গাড়ি আইবার দেন না 4-5 গাড়ি এমন আমরা খবর পাইছি আছে এখানে মানে গাড়ি নামিবার দেন না টোটালি এই খবৰটি জনাই ষ্টুডিঅ' মজিয়া প্ৰমাণিকা শৰ্মা বিদায় লৈছো পৰৱৰ্তী খবৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পিআই নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ